প্ৰথম দৃশ্যপট আবেলি সময়ত মাকে ঘৰুৱাৰ কামত খুব ব্যস্ত হৈ আছে। সেই সময়তে দেউতা কামৰ পৰা আহি বিচনাত অলপ সময় জিৰণি লৈছিল আৰু সেই সময়তে দুয়ো পুত্ৰৰ মাজত শহাপহুটোৰ বাবে টনাটনি কৰি থাকিব। তহঁত কেইটাও যে একেবাৰে কথা নুশুন। হেৰা কি হ'ল হয়, কিয় ইমান চিঞৰি আছা? দেখিছেনে এহেঁতি কেনেকৈ পহুৰ লগত লাগি আছে? এইটো মোৰ হয়, তোৰ নহয়। মোৰ ক'ত তোৰ? মোৰ হয় এইটো, মইহে আনিছো। তহঁত দুটাই মাৰিবি নেকি এই পহুটো? কি দুখ পোৱা নাই? প্ৰথম দৃশ্য সমাপ্ত। দ্বিতীয় দৃশ্য আৰম্ভ। মা মোৰ ভোক লাগিছে, মোক খাবলৈ দিয়া। হেৰা ইহঁতক মই আনিছিলো যে মিঠাই, তাৰে খাবলৈ দিয়া। মিঠাই? তুমি আমাৰ মিঠাই ক'ত? মায়ে মোক দিয়াই নাইচোন, মোকো লাগিব। মিঠাই আনিছে? বহুত দিন যে মিঠাই খোৱা নাই, মোকো দিবানে? কেলে দিম? মইহে খাম, মোক লাগিব। কি হ'ল তোৰ? সকলো বস্তু দেখিলেই যে মোৰ কওঁ, দাদা বহুতে নাখাব, মই আৰু দেউতাই নাখাম। হেৰা তুমিনো কিয় ইমান ফোন কৰা? সৰু ল'ৰাবোৰে আমনি কৰিছে, তাহাঁতৰ মতেনো এতিয়া এইবোৰ চব চেৰফেৰ কৰে। মজা লাগিছে। কি মজা, মিঠাই খাই বহুত ভাল লাগিছে দেই। যা দোকানখন যা, তহঁতি হাত মুখ ধুই ল। খোৱাৰ আগত হাত মুখ ধুই ল'লে বেমাৰ আজাৰ লগ নিদিব। হেৰা এতিয়া চোৱাচোন, তেখেতলোকে মৰমেৰে ক'লে কিমান ধুনীয়া বুজি পাইছে, ধুনীয়া সুন্দৰভাৱে খাই আছে। মই বুজি পাওঁ নহয়, কিন্তু সকলো সময়তে মোৰ গ'লে নহ'ব নহয়। ইয়াৰ পৰা আমি সন্তানক কেনেদৰে মৰমেৰে লালন পালন কৰিব লাগে তাৰ ভিতৰত আপোনালোকৰ আগত দাঙি ধৰিছোঁ।